তেওঁলোকক কি অকল সেই ছাত্ৰ ছাত্ৰীসকলক কি অকল বাণিজ্যিকৰ কাৰণে ব্যৱহাৰ কৰিলে নেকি? কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ ছাত্ৰ ছাত্ৰীখিনিক বেনাৰত লৈ ছাত্ৰ ছাত্ৰীসকলক বাণিজ্যিকৰণৰ দ্বাৰা তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকৰ বেনাৰ পোষ্টাৰলৈ তেওঁলোকে কি বুজাব বিচাৰিছে? কিছুমান ল'ৰা ছোৱালীটো 1 নম্বৰ 2 নম্বৰ কাৰণে ষ্টেণ্ড কৰা নাই, কিন্তু তেওঁলোক মেধাৱী নহয় নেকি? নমস্কাৰ, আপুনি চাই আছে আসাম এক্সপ্ৰেছ 24 বিশ্লেষণৰ এই বিশেষ খণ্ডটিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই গৌৰাংগ বৰা। আজিৰ বিশ্লেষণৰ মজিয়াত আমি আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ নগাঁৱৰ একাংশ কনিষ্ঠ মহাবিদ্যালয়ৰ মইমতালি আৰু কি কয় সচেতন মহলে। হয়, আজিৰ বিষয়টো আলোকপাত কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ জ্ঞানপীঠ কনিষ্ঠ মহাবিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল পবিত্ৰ কলিতা ডাঙৰীয়া। মই তেখেতক স্বাগতম জনাইছোঁ। লগত আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী ছাত্ৰ যতীন কলিতা ডাঙৰীয়া। মই আপোনাকো স্বাগতম জনাইছোঁ। আমি দেখা পাইছোঁ যে নগাঁৱত একাংশ কনিষ্ঠ মহাবিদ্যালয় আৰম্ভ কৰিছে নিজৰ মইমজালি। যি সময়ত চৰকাৰে নিৰ্দেশ দি থৈছে যে মেট্ৰিকৰ ৰিজাল্ট নহালৈকে কোনো কনিষ্ঠ মহাবিদ্যালয় বা কোনো চৰকাৰী বিদ্যালয়ে তেওঁলোকৰ এডমিশ্যন ল'ব নোৱাৰিব, কিন্তু সেই সময়তে যোৱাকালি একাংশ কনিষ্ঠ মহাবিদ্যালয় আৰম্ভ কৰিছে নামভৰ্তি প্ৰক্ৰিয়া। আমাৰ সাংবাদিকে তাত উপস্থিত হৈছিল, কিন্তু সাংবাদিকৰ কেমেৰা দেখি কলেজ কৰ্তৃপক্ষই পলায়ন কৰিছিল। এই মুহূৰ্তত মই দৰ্শকসকলক সেই ভিজুৱেল কিছু দেখুৱাই ল'বলৈ আগবাঢ়িছোঁ। কনসেপ্ট কলেজ কেতিয়া লৈছা এডমিশ্যন? আজি লৈছোঁ। আজি লৈছা ন? হয়। কেতিয়া লৈছা এডমিশ্যন? আজি লৈছোঁ। আজি লৈছা ন? হয়। পৰীক্ষা ৰিজাল্ট দিলে জানো? নাই দিয়া নাই। আগতীয়াকৈ লৈছা? কিমান টকা দি লৈছা? 11,300 কিহত এডমিশ্যন লৈছে? আৰ্টছত লৈছোঁ। আৰ্টছত কোন ইয়াৰ? ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ। কোন কলেজ? কনসেপ্ট কলেজ। এই সমগ্ৰ বিষয়টোক লৈ পবিত্ৰ কলিতা ডাঙৰীয়া আপুনি কি ক'ব? আচলতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে যি নীতি নিৰ্দেশনা বান্ধি দিছে বা শিক্ষা বিভাগে যি নীতি বান্ধি দিছে সেইখিনি সকলোৱে মানি চলাটো দৰকাৰ। আৰু এনেধৰণৰ আইন অমান্য কৰাটো বা এনেধৰণে নীতি নিয়ম উলংঘা কৰি যিকোনো কাম কৰাটো এইটো আচলতে প্ৰণিধানযোগ্য কথা নহয়। গতিকে আচৰিত কথা যে কিয় কেইদিনমান আজি ৰিজাল্টটো ওলাবলৈ কিয় এই কেইটামান দিন অপেক্ষা কৰিব নোৱাৰে? ইমানখিনি এনেধৰণে ৰিজাল্টটো ওলোৱাৰ আগতে ইমান কিহৰ তাৰণাত এই এডমিশ্যনবিলাক কৰি আছে? আজি এজন অভিভাৱকে মোলৈ ফোন মাৰিছিলে কিছু সময় আগত যে ছোৱালীজনীটো এতিয়া এডমিশ্যন দিব লাগে। মই বোলো এডমিশ্যন কিহত? কৈছে কিয় এতিয়াতো এডমিশ্যন দিবই লাগিব। বোলো কিয়? ৰিজাল্ট দিলে জানো? মেট্ৰিকৰটো ৰিজাল্ট দিয়া নাই। কৈছে নহয়, কলেজবিলাকতো এডমিশ্যন দিয়ে আছে। কিহত কৰিবলৈ? ছায়েন্সত। বোলো হ'ব, ৰিজাল্টটো ওলাওক, মেট্ৰিকৰ ৰিজাল্ট ওলাওক, আৰু তাৰপিছত চিটৰ অভাৱ নাই, কলেজৰ অভাৱ নাই। এইটো এটা অনিয়ম চলি আছে, অন্যায় চলি আছে, অনীতি চলি আছে। গতিকে আপুনি ছোৱালীজনী এডমিশ্যনৰ কথা এতিয়া ভাবিব নালাগে। ৰিজাল্ট যেতিয়া দিব তাৰপিছত লাগে আপুনি মোৰ লগত যোগাযোগ কৰিব, মই আপোনাৰ ব্যৱস্থা কৰি দিম এডমিশ্যনৰ। গতিকে এনেধৰণৰ এটা কথা বৰ্তমান চলি আছে। আৰু নিজে মই আজি সেই ফোনটো পাইছোঁ বা মানুহবিলাকৰ মাজত এইটো এটা চলিছে যে এডমিশ্যন হৈ যাব, পিছত চিট নাপাব। গতিকে ৰিজাল্ট ওলোৱাৰ আগতে এনেধৰণৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে। এইটো ভাল কথা হৈ থকা নাই। যিহেতু আপুনি এখন কনিষ্ঠ মহাবিদ্যালয়ৰ লগত আজি সুদীৰ্ঘ 2005 চনৰ পৰাই আপুনি জড়িত হৈ আছে, সুদীৰ্ঘ বছৰ ধৰি জড়িত হৈ আছে এগৰাকী শিক্ষক হিচাপে, এই বিষয়টোক আচলতে কনিষ্ঠ মহাবিদ্যালয়সমূহৰ কিছু একাংশ, মই একাংশ বুলি কৈছোঁ যে একাংশ কনিষ্ঠ মহাবিদ্যালয়ে টকাৰ বাবে নে ছাত্ৰ ছাত্ৰীৰ কিহৰ বাবে আচলতে এই প্ৰচেছটো হাতত লৈছে? যিহেতুকে এডমিশ্যন ৰিজাল্টেই দিয়া নাই, তো এডমিশ্যন হৈছে কিহৰ কাৰণে? বহুত লাখ হাজাৰ টকা তেওঁলোকে ছাত্ৰ ছাত্ৰী এডমিশ্যন নামত লৈ আছে। মূল কথাটোতো টকাৰ কাৰণে এইটো কৰিছে। আচলতে সকলো কথাই অৰ্থকেন্দ্ৰিক হ'ব নালাগে। ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যতৰ কথাও আমি চিন্তা কৰিব লাগিব, তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ কথা চিন্তা কৰিব লাগিব। গতিকে টকাই সৰ্বস্ব হ'ব নোৱাৰে। কিন্তু দেখিছোঁ বহুতে আচলতে টকাকে অৰ্থ সৰ্বস্ব হৈ পৰিছে কথাবিলাক। ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰাতকৈ বা মানুহ হোৱাৰ শিক্ষা প্ৰদান কৰাতকৈ কিন্তু টকাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া বহু তেনেকুৱা কলেজ বা বিদ্যালয়ৰ আমাৰ চকুত পৰিছে। মই আহিম আপোনাৰ ওচৰলৈ, আকৌ আহিম। মই যতীন কলিতাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এগৰাকী ছাত্ৰ হিচাপে আপুনিও অধ্যয়ন কৰি আছে। এই সময়ছোৱাত
নগৰী একাংশ কনিষ্ঠ মহাবিদ্যালয়ৰ যি প্ৰচেষ্টা লৈছে তেওঁলোকে যেনে ধৰণৰ কাম কৰিছে এডমিশ্যন লৈ আছে এই সময়ত আপুনি এজন ছাত্ৰ হিচাপে কি ক'ব আচলতে পোনপ্ৰথমতে ক'বলৈ গ'লে শিক্ষাৰ যিটো বাণিজ্যিকৰণ আৰম্ভ হৈছে শিক্ষাৰ লগত কেতিয়াও বাণিজ্যিকৰণটো ঠাচ খাই পৰিব নালাগে আৰু আজি আমি দেখা পাইছোঁ যে মেট্ৰিকৰ যিদৰে ৰিজাল্ট নোলোৱাকৈ কোনো ধৰণৰ মূল্যাংকনৰ ফলাফল নোলোৱাকৈ একাংশ কনিষ্ঠ মহাবিদ্যালয়ে তেওঁলোকৰ এডমিশ্যনখিনি আৰম্ভ কৰিবলৈ ওলাইছে আৰু এডমিশ্যনত তেওঁলোকে পইচা ৰাখিছে আৰু এডমিশ্যনৰতো পইচা ৰাখিছে তাৰ বিনিময়ত তেওঁলোকে প্ৰস্পেক্টাছৰো এটা মোটা অংশ তেওঁলোকে ৰাখি লৈছে তে তাৰ পৰা কি বুজিবলৈ যোৱা পাৰি যে কনিষ্ঠ মহাবিদ্যালয়সমূহে তেওঁলোকৰ অনলি ফৰ টকা পইচাৰ ইনকামৰ কাৰণে তেওঁলোকে যে কনিষ্ঠ মহাবিদ্যালয়খিনি খুলিছে কোনো ধৰণৰ ল'ৰা ছোৱালীৰ মানসিক বিকাশ নাই কোনো ধৰণৰ শাৰীৰিক বিকাশ নোহোৱাৰ কোনো ধৰণৰ অধ্যয়নৰ গুৰুত্ব নিদিয়াকৈ অনলি টকা পইচাৰ ওপৰতে গুৰুত্ব দিছে সেইখিনি চৰকাৰে যি নীতি নিয়ম মানি দিছে সেই নীতি নিয়মখিনিও মানি চলা নাই মই আশা কৰোঁ যে প্ৰত্যেকখন কনিষ্ঠ মহাবিদ্যালয় চৰকাৰে বান্ধি দিয়া নীতি নিয়ম বা শিক্ষা বিভাগে বান্ধি দিয়া নীতি নিয়ম সকলো মানি কৰি তেওঁলোকে যাতে চলি যায় নহ'লে আহিবলগীয়া দিনত যিখিনি উঠি অহা প্ৰজন্ম আহি আছে সেই উঠি অহা প্ৰজন্মখিনিয়ে কিন্তু কনিষ্ঠ মহাবিদ্যালয়ৰ ওপৰত কেতিয়াও বিশ্বাস নাৰাখিব যিটো কনিষ্ঠ মহাবিদ্যালয়ৰ ওপৰত লাহে লাহে বিশ্বাসখিনি মানুহৰ উঠি আহিছে কাৰণ আমি যোৱা বিগত বছৰতো দেখিবলৈ পাইছোঁ কনিষ্ঠ মহাবিদ্যালয়ৰ ভালেমান ৰিজাল্ট হৈছে আৰু সেই ৰিজাল্ট আৰু সেই বিশ্বাস যদি কনিষ্ঠ মহাবিদ্যালয়খিনিয়ে ৰাখিবলৈ বিচাৰে তে তেওঁলোকে টকা পইচাত গুৰুত্ব নিদি ল'ৰা ছোৱালীৰ শাৰীৰিক হওক মানসিক বিকাশ হওক এইবোৰত গুৰুত্ব দিব লাগিব সঁচাকৈ আচলতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক যিটো বিকাশ শাৰীৰিক মানসিক সকলো বিকাশ সেই বিকাশৰ ক্ষেত্ৰত কনিষ্ঠ মহাবিদ্যালয়কে গুৰুত্ব দিয়া উচিত কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া উচিত কিন্তু একাংশ কনিষ্ঠ মহাবিদ্যালয় এনেকুৱা আছে যিয়ে কেৱল টকাৰ কাৰণে অৰ্থনৈতিক লাভালাভৰ বাবে কাম কৰি আহিছে আমি কালি যিটো ঘটনা হৈ গ'ল যে এডমিশ্যন চলি আছে আমি বহু কনিষ্ঠ মহাবিদ্যালয়ৰ সৈতে যোগাযোগ কৰিছোঁ তেওঁলোকৰ অধ্যক্ষসকলে যোগাযোগ কৰিছিলোঁ আজি ষ্টুডিঅ'ৰ মাজলৈ তেওঁলোক আমি মাতিছিলোঁ কিন্তু তেওঁলোকে আহিবলৈ অস্বীকাৰ কৰিছিল গতিকে কিহৰ কাৰণে তেওঁলোকে অস্বীকাৰ কৰিছিল সেয়া তেওঁলোকে জানিব আমি নাজানো কিন্তু আমি দৰ্শকসকলক জনাইছোঁ তেওঁলোককো আমি আমন্ত্ৰণ কৰিছিলোঁ আজিৰ এই বিশ্লেষণৰ মজিয়াত কিন্তু তেওঁলোকে কোনো আহাৰ তেওঁলোকৰ শংকা নাছিলে তেওঁলোকে আহিবলৈ অমান্তি হৈছিলে গতিকে মই আকৌ পবিত্ৰ কলিতা ডাঙৰীয়া ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতুকে ওলাইছে যে কনিষ্ঠ মহাবিদ্যালয়ে ছাত্ৰজন নেতাজনে কৈছে যে ভাল ৰিজাল্ট কৰিছিল কনিষ্ঠে ভাল ৰিজাল্ট কৰে আৰু হয় কনিষ্ঠ মহাবিদ্যালয়ত পঢ়িলে ভাল ৰিজাল্ট হয় কিন্তু অলপতে এটা বিস্ফোৰক অভিযোগ উঠিছিল যে কনিষ্ঠ মহাবিদ্যালয়ৰ যিবোৰ ৰিজাল্ট তাত কিছু বেমেজালি হয় বিশেষকৈ ষ্টেণ্ড যিটো কৰা বুলি কোৱা হয় ষ্টেণ্ড কৰা হয় তাত কিছু বেমেজালি হয় এই ক্ষেত্ৰত সঁচাকৈ এনে ধৰণৰ ঘটনা ঘটে নেকি এগৰাকী কনিষ্ঠ মহাবিদ্যালয়ৰ আপুনি যিহেতুকে ভাইচ প্ৰিন্সিপাল গতিকে আপুনি কি ক'ব আচলতে এই ক্ষেত্ৰত মই এটা কথা কওঁ যে ৰাইজৰ কিন্তু মনে মনে সকলোৰে মনত এটা সন্দেহ আছিল এই বিষয়টোত আৰু বৰ্তমান আচলতে গোটেই কথাবিলাক অলপ পৰিষ্কাৰ হৈছে যে আমাৰ যিজন আমাৰ শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ আছিলে তেখেতে যেতিয়া এনেধৰণৰ এটা বিস্ফোৰক মন্তব্য তেওঁ দিছিলে তেতিয়াৰ পৰা কিন্তু ৰাইজে অলপ বাৰুকৈ ভাবিবলৈ বাধ্য হৈছে যে এই বিষয়ত যে এটা বেমেজালি হোৱাটো মানে নিশ্চিত বুলি ৰাইজে ভাবিছে আৰু এটা কথা আচলতে এই ষ্টেণ্ড শব্দটো এই শব্দটোৰ দ্বাৰা কিন্তু আমাৰ শৈক্ষিক ক্ষেত্ৰখনত মানে অনিষ্ট হৈছে আমাৰ ক্ষেত্ৰখনৰ আৰু ব্যৱসায়িক মানে বাণিজ্যিকীকৰণ হৈছে গতিকে এই ব্যৱসায়টো বন্ধ হ'বলৈ হ'লে ষ্টেণ্ডটো বন্ধ হ'ব লাগিব তেতিয়া মই ভাবোঁ ষ্টেণ্ডটো যদি বন্ধ হৈ যায় তে শিক্ষা আমাৰ এই পথাৰখন বা শিক্ষাৰ আমাৰ এই জগতখন কিন্তু যথেষ্ট পৰিষ্কাৰ হ'ব আৰু ল'ৰা ছোৱালী এটা গুণগত বা নীতিগত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব আৰু মই তাৰ মাজতে কওঁ যে এজন অভিভাৱকে এবাৰ মোক কৈছিল যে মোৰ ল'ৰাটোৱে পঢ়ি আছিল তেওঁ ছায়েন্সৰ আছিলে পৰীক্ষা দিব হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব আৰু লগতে তেওঁ যিহেতু সপোন আছিলে তেওঁ ইঞ্জিনিয়াৰিঙৰ সপোন আছিলে গতিকে তেওঁ সেই কিতাপ পত্ৰবিলাকো এণ্ট্ৰেঞ্চৰ কাৰণে অধ্যয়ন কৰিছিলে কিন্তু এখন কলেজৰ এজন অধ্যক্ষই গৈ সেই ছাত্ৰজনক যেতিয়া দেখিলে এণ্ট্ৰেঞ্চৰ কিতাপ পঢ়ি আছে সেই কিতাপ দলিয়াই দিছিলে তেওঁ টেবুলৰ পৰা সেয়া কিয় পঢ়িব লাগে তাৰমানে তাৰ অৰ্থটো কি যে সেয়া কিতাপ পঢ়িব কিয় লাগে এণ্ট্ৰেঞ্চ তুমি যদি সেই কলেজখনত ল'ৰাটোৱে ষ্টেণ্ড কৰে কলেজখনৰ নাম হ'ল গতিকে সেইটো এটা তেওঁলোকৰ ব্যৱসায়িকভাৱে তেওঁলোকৰ উন্নতি হ'ল আৰু ল'ৰাটোৱে যদি এণ্ট্ৰেঞ্চৰ কিতাপ পঢ়ে যদি এইফালে ৰিজাল্টটো নকৰে বা ষ্টেণ্ড নকৰে গতিকে তেওঁলোকৰ লোকচান হ'ল গতিকে সেই ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিলেনে সেই অধ্যক্ষজনে তেওঁ চিন্তা কৰিলে নিজৰ ব্যক্তিগত স্বাৰ্থটো তেওঁ ব্যৱসায়ৰ কথাটোহে আচলতে চিন্তা কৰিলে গতিকে মই ভাবোঁ এই ষ্টেণ্ডৰ যিটো ষ্টেণ্ডৰ এই প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো উঠাই দিব লাগে আৰু তেতিয়া কিন্তু মই ভাবোঁ বহু সংস্কাৰ হ'ব আমাৰ শিক্ষাৰ ক্ষেত্ৰখন নিশ্চয়কৈ আচলতে ছাত্ৰ ছাত্ৰীৰ
তেওঁলোকৰ যিটো মাৰ্কশ্বিট যিটো মাৰ্কছ আমি দেখা পাওঁ তো তাতেতো তেওঁলোকৰ ভৱিষ্যতটো নিৰ্ধাৰণ হৈ থাকে কিন্তু দেখা যায় যে তেওঁলোকৰ যিটো মানসিক সেই মানসিক কিন্তু উন্নতি একো নহয় সাংস্কৃতিক বা সামাজিক তেওঁলোকৰ দায়বদ্ধতাটো কিন্তু তাত ফুটি নুঠে বহু কনিষ্ঠ মহাবিদ্যালয় এনেকুৱা আছে যে তেওঁলোকৰ সামাজিক বা সাংস্কৃতিক যিটো দায়বদ্ধতা তাত ফুটি নুঠাতকৈ কেৱল অধ্যয়নতে সীমাবদ্ধ হৈ থাকে এনেকুৱা হয় নেকি ডাঙৰীয়া মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি মেট্ৰিকত ষ্টেণ্ড কৰি আহিছে কোনোবা ছাত্ৰ ছাত্ৰীয়ে বা মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন হৈ আপোনাৰ কলেজত নাম ভৰ্তি কৰিছে কিন্তু তাতে আপোনাৰ 20 জন 50 জন 100 জনে ফেইল কৰিছে তেনেকুৱা হয় নেকি কনিষ্ঠ মহাবিদ্যালয় হয় এইটো আচলতে খুব ভাল ৰিজাল্ট হোৱা কলেজখিনি মানুহে খুব ভাল ৰিজাল্টটোৱে চায় কিন্তু তাৰ পিছৰখিনি কি হৈছে মানুহে গম নাপায় আৰু সেই কলেজবিলাকেও সেই ৰিজাল্ট নেদেখুৱায় কেতিয়াও আচলতে সেই ৰিজাল্টখিনি যেতিয়া মানুহে চাব তেতিয়া মানুহে গম পাব আচলতে কিমান সফল হৈছে সেই মহাবিদ্যালয়খন তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কিমান সফল হৈছে সেইটো কিন্তু চাব লাগিব আৰু কিছুমান কলেজত আচলতে যিকোনো ছাত্ৰ ছাত্ৰীকে এডমিশ্যন দিয়া হয় সকলোকে সমানে আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা কৰা হয় যেনেকৈ আমাৰ মই নিজে যিখন কলেজত মই ভাইচ প্ৰিন্সিপাল হিচাপে আছোঁ আমাৰ তাত মানে সকলো পৰ্যায়ৰ ল'ৰা ছোৱালীকে লৈ আমি তেনেকৈ ধৰণে আমি শিক্ষা প্ৰদান কৰোঁ আৰু সকলোৱে যাতে থাৰ্ড ডিভিজন পাই অহা ল'ৰা বা ছোৱালীজনীকো কেনেকৈ আমি অলপ আৰু ভাল ৰিজাল্ট কৰাব পাৰোঁ তাৰ আমি প্ৰচেষ্টাত থকাৰ আমি বহুত সফলো হৈছোঁ আৰু মেট্ৰিকত অকল 69 পাই অহা আমি ষ্টুডেণ্টকো আমি বহুত কষ্টৰ বিনিময়ত আমি ষ্টেণ্ড কৰাইছোঁ কিন্তু কিছুমান কলেজতো তেনেধৰণৰ এটা কাট অফ পাৰ্চেণ্টেজ থাকে এইটো মেধাৱী ছাত্ৰ ছাত্ৰীখিনিকহে তেওঁলোকে এডমিশ্যন দিয়ে তলৰ পৰ্যায়ৰ ল'ৰা ছোৱালীক তেওঁলোকে এডমিশ্যনেই নিদিয়ে কিন্তু সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক যে এডমিশ্যন দিলে তেওঁলোকৰ 100% সফল হৈছেনে সেই কথাটো আচলতে চাবলগীয়া আৰু সেইটো মই জানো ব্যক্তিগতভাৱে মই চাওঁ ৰিজাল্টবিলাক চাওঁ বা আমি খবৰ পাওঁ কিন্তু সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মাজৰে আকৌ বহুতে কিন্তু ফেইলো কৰে এইটো আচলতে কিয় হয় যিহেতুকে তেওঁলোক মেধাৱী তেওঁলোকক আনা হৈছিলে কিন্তু তেওঁলোকক শৈক্ষিক শিক্ষকসকলৰ যিটো শৈক্ষিক তেওঁলোকে জ্ঞান দিয়ে তাত কিবা অসুবিধা আছিল নে এনে একাংশ ছাত্ৰ ছাত্ৰীকে বিশেষকৈ গুৰুত্ব দিয়া হয় আচলতে এই কথাটো হৈছে হীনমন্যতাৰ কথা যে গোটেইখিনিয়ে মেধাৱী ছাত্ৰ ছাত্ৰী কিন্তু তাৰ মাজত স্পেচিয়েলি আৰু কিছু ছাত্ৰ ছাত্ৰীক যেতিয়া বাছি পেলাই তেওঁলোকক খুব গুৰুত্ব দিয়ে বাকী ছাত্ৰ ছাত্ৰীখিনিক যেতিয়া গুৰুত্ব নিদিয়া হয় তেওঁলোক কিন্তু হীনমন্যতাত ভোগে আৰু সেই হীনমন্যতাৰ ফলশ্ৰুতিত কিন্তু বহু ল'ৰা ছোৱালী স্খলিত হয় বা তেওঁলোকে গৈ পেলাই এনেধৰণৰ এটা সেই মেধাৱী ছাত্ৰ ছাত্ৰীও গৈ পৰীক্ষাত অসফল হয় মেইন কাৰণটো হ'ল হীনমন্যতা হয় আচলতে সঁচাকৈ আচলতে এই শিক্ষকসকল আচলতে সকলোৰে প্ৰতি সমান হোৱাৰ খুব প্ৰয়োজনীয় যে একাংশ ছাত্ৰ ছাত্ৰীৰ এটা মনোভাৱ আৰু একাংশৰ প্ৰতি এটা মনোভাৱ তেনে মনোভাৱ নাৰাখি সকলোৰে প্ৰতি সমান মনোভাৱ ৰাখি যদি শিক্ষকসকলে বিশেষকৈ কনিষ্ঠ মহাবিদ্যালয়সকলে একাংশ কনিষ্ঠ মহাবিদ্যালয়ে যদি তেওঁলোকক শিক্ষাদান কৰে হয়তো সেই প্ৰক্ৰিয়াটো যিটো পবিত্ৰ কলিতা ডাঙৰীয়াই উত্থাপন কৰিছে যে একাংশ কনিষ্ঠ মহাবিদ্যালয়ত ফেইল কৰাৰ সংখ্যা নোহোৱা নহয় গতিকে তেনেকুৱা হয়তো নহ'ব পাৰে মই পুনৰ ছাত্ৰ নেতাজনৰ ওচৰলৈ আহিছোঁ যে এই সময়ছোৱাত এগৰাকী ছাত্ৰ হিচাপে যে কনিষ্ঠ মহাবিদ্যালয়ে কালি বহুকেইখন কনিষ্ঠ মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে এই সময়ছোৱাত এগৰাকী ছাত্ৰ নেতা হিচাপে আপোনাৰ ভূমিকা কি হ'ব লাগিছিল হয় আমি ইতিমধ্যে আমাৰ ৰাজ্যিক নেতৃত্ববৰ্গই শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতো ইয়াৰ বিষয়ে আলোচনা কৰিছে আৰু আমাৰ ৰাজ্যিক নেতৃত্ববৰ্গও কৈছে যে আপুনি এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে আৰু যিসমূহ দোষ লৈ গৈছে শিক্ষা সংসদৰ বৰ্ডত যিখিনি দোষ ৰৈ গৈছে সেই দোষাৰোপখিনিও আমি বাছি উলিয়াব লাগে আৰু যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় আৰু ভৱিষ্যত দিনলৈও যাতে এই শিক্ষা ব্যৱস্থাটোৰ কনিষ্ঠ মহাবিদ্যালয়ৰ যি বেমেজালিৰ সৃষ্টি হৈ আছে আৰু সময়ে সময়ে আমি শুনিবলৈও পাওঁ কুৱেশ্যন পেপাৰ লিক হোৱা কিবা হোৱা সেইখিনি সকলো যাতে পৰিসমাপ্তি ঘটে তাৰ বাবে আমাৰ ৰাজ্যিক নেতৃত্ববৰ্গই ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছে এইখিনিতে মই ক'বলৈ যাওঁ অলপ আগত ছাৰে কৈছিল যে হীনমন্যতা আৰু আমি দেখিবলৈ পাইছোঁ যে আজি মহেন্দ্ৰ সিং ধোনীক কেপ্টেইনশ্বিপ শিকাব নালাগে কিন্তু কেপ্টেইনশ্বিপ শিকাবলৈ মহেন্দ্ৰ সিং ধোনীয়ে বিৰাট কোহলিৰ হাতত এৰি দিলে বিৰাট কোহলিক লাহে লাহে ইণ্ডিয়ান ক্ৰিকেটৰ কেপ্টেইন বনাই তেওঁক কেপ্টেইনশ্বিপটো শিকিবলৈ দিলে ঠিক তেনেকৈ আমি যদি চাবলৈ যাওঁ আজি 90% পোৱা ল'ৰা ছোৱালীজনীক আমি সিমানখিনি গুৰুত্ব নিদিলেও তেওঁ নিজৰ আয়ত্তৰ দ্বাৰা তেওঁ সিমানখিনি আগবাঢ়ি যাব পাৰে
কিন্তু কনিষ্ঠ মহাবিদ্যালয় সেইখিনিতে ডাঙৰ ভূমিকা হ'ব। কনিষ্ঠ মহাবিদ্যালয়ৰ নাম তেতিয়াহে জিলিকি উঠিব যেতিয়া 40% 50% পোৱা ল'ৰা ছোৱালীজনীয়ে বা ছাত্ৰ ছাত্ৰীগৰাকীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে তেওঁলোকে 70-80% যদি পাছ কৰে তেতিয়াহে আমি সেই কনিষ্ঠ মহাবিদ্যালয়ৰ নাম ল'ব পাৰিম। খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। আৰু আমি দেখিবলৈ পাইছোঁ যে একাংশ কনিষ্ঠ মহাবিদ্যালয় আজি আমি কোনো মেধাৱী ছাত্ৰ ছাত্ৰীক কনিষ্ঠ মহাবিদ্যালয়ত পঢ়ালে আমি কোনো মেধাৱী ছাত্ৰ ছাত্ৰী আমি হাঁহিবলৈ যোৱা নাই। আমি তেওঁলোকৰ মেধাক সন্মান কৰোঁ বা কনিষ্ঠ মহাবিদ্যালয়সকলে কষ্ট কৰাক আমি সদায় সন্মান জনাওঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে 97% পোৱা ছোৱালীজনী বা ল'ৰাটোৰ যদি বেমাৰ হয় তেওঁৰ ঘৰত গৈ বনবিটা হৰলিক্স খুৱাই পেলাই তেওঁক একদম শুশ্ৰূষা কৰা হয়। কিন্তু যি সেই 40% পাইছে পাৰ্চেণ্টেজ, যি 50% পাৰ্চেণ্টেজ পাই তেওঁ সেই কনিষ্ঠ মহাবিদ্যালয়ত যোগদান কৰিছে, তেওঁৰ যদি কিবা এটা বেমাৰ হয় সেই কলেজৰ অধ্যাপকজনে কিন্তু আমি খবৰ ল'বলৈ যোৱা নেদেখোঁ বা তেওঁৰ লগত তেওঁ কি বা কৰিছে, তেওঁ বেমাৰ ভাল পাইছে নে নাই পোৱা সেইখিনি আমি শুশ্ৰূষা কৰিবলৈ কিন্তু দেখা পোৱা আমি নাপাওঁ। মই এটা কথাই ক'বলৈ যাওঁ, যদি সকলো ক্ষেত্ৰত এখন ৰাজ্য উন্নত হ'বলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ বিকাশৰ ক্ষেত্ৰত সামাজিকেই হওক, অৰ্থনৈতিকেই হওক, সাংস্কৃতিক ক্ষেত্ৰই হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাব লাগিব। আমি কোনো এটা আঙুলিকে আমি বাদ দিব নোৱাৰোঁ। আমি যদি আজি শিক্ষাকে অকল গুৰুত্ব দিওঁ তেন্তে সাংস্কৃতিকভাৱেও আমি যথেষ্ট পিছ পৰি ৰ'ম। যদি আমি অকল সাংস্কৃতিকে গুৰুত্ব দিওঁ আমি শিক্ষাৰ ক্ষেত্ৰতো পিছ পৰি ৰ'ম। সেইকাৰণে কনিষ্ঠ মহাবিদ্যালয়সকলক কওঁ, আপোনালোকে যি বাণিজ্যিকৰণ কৰিবলৈ আৰম্ভ কৰিছে সেই বাণিজ্যিকৰণ কৰাটো বন্ধ কৰক আৰু ছাত্ৰ ছাত্ৰীৰ যি মানসিক বিকাশ সাধন কৰিব লাগে, যি সাংস্কৃতিক ক্ষেত্ৰত বিকাশ সাধন কৰিব লাগে সেইখিনি কৰিবলৈ লওক। চাব সকলো ল'ৰা ছোৱালী সমান পৰিমাণে আগবাঢ়ি গৈছে আৰু সকলো ল'ৰা ছোৱালীয়ে কনিষ্ঠ মহাবিদ্যালয়ত পঢ়িবলৈও ল'ব আৰু সমান পৰিমাণে আমাৰ চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহতো পঢ়িবলৈ ল'ব। নিশ্চয়কৈ এটা খুব সুন্দৰ আপুনি এটা কথা কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ আপুনি যিটো কৈছে যে 90% ছাত্ৰ ছাত্ৰীক এটা বেছি গুৰুত্ব দিয়া হয় কিন্তু তেওঁলোকক বাকীসকলক গুৰুত্ব দিয়া নহয়। আৰু আপুনি কৈছে যে 40% ছাত্ৰ ছাত্ৰীজনকহে যদি আমি 80 বা 70% কৰিব পাৰোঁ তেতিয়াহে আচলতে এটা ভাল কথা। সঁচাকৈ যে কনিষ্ঠ মহাবিদ্যালয়সমূহে সেই প্ৰচেছটো ল'ব লাগে নে কি কয় ডাঙৰীয়া? সঁচা কথা। আৰু নিজেই ব্যক্তিগতভাৱে বহুবাৰ মই এনেধৰণৰ কথাবিলাকৰ সন্মুখীন হৈছোঁ যে মেট্ৰিকত 3rd ডিভিজন পাই অহা ছাত্ৰ ছাত্ৰী যেতিয়া হায়াৰ ছেকেণ্ডেৰীত 1st ডিভিজন পাই, লেটাৰ পায়, সেই ঘৰখনৰ যিটো পৰিৱেশ হয়, মই নিজেই তেনেকুৱা আমাৰ বহুত তেনেকুৱা ছাত্ৰ ছাত্ৰী আমাৰ কলেজৰ পৰাই 3rd ডিভিজন পাই অহা বহু ছাত্ৰ ছাত্ৰীয়ে 1st ডিভিজন লেটাৰ মাৰ্কছ লৈ পেলাই বহুত ভাল ৰিজাল্ট কৰি গৈছে। আৰু সেই ঘৰবিলাকলৈ যেতিয়া খবৰ ল'বলৈ যাওঁ ৰিজাল্টৰ পিছত তেওঁলোকৰ অভিভাৱকসকলৰ এইবোৰ মানুহত মই এজনী ছোৱালী খুব দৰিদ্ৰ পৰিয়ালৰ ছোৱালী আমি যথেষ্ট সহায় কৰি পঢ়াইছিলোঁ। মেট্ৰিকত কিন্তু 3rd ডিভিজন আছিল, কিন্তু সেই ছোৱালীজনীক আমি গুৰুত্ব দিছিলোঁ। সদায় কৈছিলোঁ যে মেট্ৰিকটো পাহৰি যা, আগতো ভাব, আগত যি পৰীক্ষা আহিছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে তাৰ কথা ভাব, মেট্ৰিকটো পাহৰ। গতিকে চেষ্টা কৰিলে সকলো হয়, এনেধৰণে আমি সেই ল'ৰা ছোৱালীকো আমি বুজাওঁ। আৰু তাৰ ফলশ্ৰুতিত কি হৈছিলে, সফল হৈছিলে, এগৰাকী ছাত্ৰী তেনেকৈ সফল হৈছিলে। আৰু তেওঁ ঘৰলৈ যেতিয়া মই গৈছিলোঁ তেওঁৰ মাতৃয়ে হুকহুকাই কান্দিছিলে। আচলতে সেইটো আনন্দৰ চকুলো যে মোৰ ছোৱালীজনী মেট্ৰিকত এইটো কৰি পেলাই আজি যে হায়াৰ ছেকেণ্ডেৰী এইটো কৰিছে ছাৰ বুলি। গতিকে সেই অনুভৱবিলাক, গতিকে তেনেধৰণৰ কথাবিলাক যদি চিন্তা কৰা সকলোৱে ভাল হ'ব বুলি মই ভাবোঁ। আৰু তেনেকুৱা কি আৰু তেনেধৰণৰ ছাত্ৰ ছাত্ৰীবিলাককো সকলোৱে সামৰি ল'ব লৈ তেনেধৰণৰ ৰিজাল্ট কৰক, সেইটোহে আচলতে সফলতাৰ এক মাপকাঠি বুলি মই ক'ম। হয়, আচলতে মই আৰু এটা এইখিনি সুধিব বিচাৰিছোঁ যে আমি দেখিবলৈ পাওঁ যে কনিষ্ঠ মহাবিদ্যালয়সমূহে ছাত্ৰ ছাত্ৰীক বিচাৰি ঘৰে ঘৰে যোৱাৰ এটা প্ৰৱণতা আছে। এইটো কিন্তু খুব তাৎক্ষণিক, কনিষ্ঠ মহাবিদ্যালয় আগতেও আছিলে, কিন্তু এইটো বেছি দিনৰ ঘটনা নহয়। কিন্তু আচলতে সেই প্ৰচেষ্টাটো কি ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰীক আনাৰ যিটো প্ৰচেষ্টা সেইটো মোৰ কলেজত পঢ়িব, এজনে যাই মোৰ কলেজত পঢ়িব, কিন্তু ছাত্ৰ ছাত্ৰী কিন্তু বিমোজতো পৰে সেই সময়ছোৱাত। গতিকে সেই প্ৰচেছ আচলতে সেই পদক্ষেপটো কিয় লোৱা হ'ল আচলতে? মই সেইটোৱেই আচলতে মইতো কৈছোঁৱেই যে কথাবিলাক আচলতে খুব ভাল হৈ থকা নাই। এনেধৰণৰ আচলতে প্ৰক্ৰিয়াবিলাক উঠিব লাগে আৰু এনেধৰণৰ কামবিলাক বন্ধ হ'ব লাগে বুলি মই অনুভৱ কৰোঁ। কাৰণ আজি সমস্যাত পৰে মানুহ, বহুত গাৰ্জেন অভিভাৱক সমস্যাত পৰে এই বিষয়টোক লৈ। গতিকে এই কথাবিলাক আচলতে বন্ধ হ'ব লাগে। সঁচাকৈ আচলতে এটা কনিষ্ঠ মহাবিদ্যালয়সমূহৰ যি ভূমিকা, আচলতে সেই ভূমিকা কিমান দূৰ সফল হৈছে এটা প্ৰশ্নবোধক হৈছে এই মুহূৰ্তত। মই যতীন কলিতাৰ ওচৰলৈ আহিছোঁ। কনিষ্ঠ মহাবিদ্যালয়ৰ ভূমিকা কি হ'ব লাগিছিল আৰু কি হৈ আছে? হয়,
কনিষ্ঠ মহাবিদ্যালয়ৰ যিসমূহ এতিয়া আমি দেখিছোঁ যে আমি এতিয়া নগাঁওখনত যদি চাবলৈ যাওঁ নগাঁৱৰ চুকে কোণে কনিষ্ঠ মহাবিদ্যালয় এতিয়া জন্ম লৈ উঠিছে কনিষ্ঠ মহাবিদ্যালয়ৰ এটাই গুৰুত্বপূৰ্ণ ভূমিকা হ'ব তেওঁলোকে ছাত্ৰ ছাত্ৰীক যেতিয়া তেওঁলোকে এডমিশ্যন এডমিশ্যন দিয়াৰ পিছতেই পইচাখিনি লওঁতেই তেওঁলোকৰ কাম শেষ হৈ নাযায় যেতিয়া তেওঁলোকে এডমিশ্যন দিয়াৰ পিছত তেওঁলোকক শিক্ষাৰ যিখিনি শিক্ষা তেওঁলোকে দিব লাগে সেইখিনি দিলে শিক্ষাখিনি দিয়াৰ পিছত কেনেকৈ এজন মানুহ হিচাপে তেওঁ সমাজখনত তেওঁলোকৰ দায়বদ্ধতা থাকিব বা দেশখনৰ প্ৰতি তেওঁলোকৰ কি সেৱা থাকিব বা ৰাজ্যখনৰ প্ৰতি তেওঁলোকৰ কি সেৱা থাকিব সেইখিনি তেওঁলোকক গুৰুত্ব আৰোপ কৰাটো মই বিচাৰোঁ আৰু কনিষ্ঠ মহাবিদ্যালয়খিনি সেইখিনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা হ'ব আৰু আজি আমি দেখিবলৈ পাওঁ যে কনিষ্ঠ মহাবিদ্যালয়বিলাকে কি কৰে যেতিয়া এজন ল'ৰা বা এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া ষ্টেণ্ড কৰাৰ লগে লগে তেওঁলোকৰ ফটোবিলাক লগাই ৰাস্তাই পদূলিয়ে বেনাৰ লগাই ঘূৰি ফুৰে তো ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ তেওঁলোকক কি অকল সেই ছাত্ৰ ছাত্ৰীসকলক কি অকল বাণিজ্যিকৰ কাৰণে ব্যৱহাৰ কৰিলে নেকি বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ লগাব আমাৰ ইয়াত আহক অমুকে পাৰ্চেণ্টেজ অমুক পাইছে কৰিব আপোনালোকে প্ৰস্পেক্টাছখনত দিয়ক প্ৰস্পেক্টাছখন যেতিয়া ছাত্ৰ ছাত্ৰীয়ে লৈ যাব তাত পঢ়িব তেতিয়া গম পাব কিন্তু আপোনালোকে কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ ছাত্ৰ ছাত্ৰীখিনিক বেনাৰত লৈ ছাত্ৰ ছাত্ৰীসকলক বাণিজ্যিকৰণৰ দ্বাৰা তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকৰ বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে কি বুজাব বিচাৰিছে শিক্ষা ব্যৱস্থাটো কি আপোনালোকে সঁচাই বাণিজ্যিকৰণ পিনে কৰি ল'ব বিচাৰিছে নেকি সেইটো নকৰিব যদি সেইটো কৰে তে অসমৰ শিক্ষা ব্যৱস্থাক বাহিৰৰ ৰাজ্যই হাঁহিবলৈ বিচাৰিব আৰু যিটো হাঁহিব বা শিক্ষাৰ ব্যৱস্থাটোক যিটো অসমৰ শিক্ষা ব্যৱস্থাটোক হাঁহিবলৈ ল'ব তেতিয়া কিন্তু বৰ লাজৰ কথা হ'ব খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে তেখেতে যে ছাত্ৰ ছাত্ৰীৰ ফটো লগাই বেনাৰ পোষ্টাৰত এটা যিটো প্ৰচাৰ কৰা হয় এটা খুব গুৰুত্বপূৰ্ণ এটা অভিযোগ তেওঁ উত্থাপন কৰাৰ নিচিনা কৈছে এই ক্ষেত্ৰত আচলতে আপুনি কি ক'ব বিষয়টোত আচলতে খুব ভাল কথা কৈছে আমাৰ যতীন কলিতাই এইবিলাক কথা খুব ভাল কথাত নপৰে আৰু কোনোবা তাৰ লগতে মই কওঁ যে ষ্টেণ্ড কৰিলে কিন্তু কিছুমান ল'ৰা ছোৱালীটো 1 নম্বৰ 2 নম্বৰ কাৰণে ষ্টেণ্ড কৰা নাই কিন্তু তেওঁলোক মেধাৱী নহয় নেকি কিন্তু কাৰোবাক ষ্টেণ্ডটো কৰিলে বুলি এনেধৰণৰ এটা প্ৰচাৰ তেওঁলোকৰ লৈ আচলতে সেইটো বাণিজ্যিকীকৰণ গতিকে সেই কথাবিলাক ইমান ভাল কথা বুলি আমি ধৰিব নোৱাৰোঁ এই কথাবিলাক বন্ধ হ'ব লাগে আচ্ছা মই মেধা কথা ওলাইছে কাৰণে মই সুধিছোঁ মেধা মানে ষ্টেণ্ড কৰা ফাৰ্ষ্ট ডিভিজন নেকি যদি তেওঁ মেধা হয় তেন্তে থাৰ্ড ডিভিজন পাই গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে কাম কৰা এজন মেধা নহ'ব নেকি প্ৰথম কথা আমাৰ সমাজত আমাক সকলো লাগিব আমাক এজন ভাল খেতিয়ক লাগিব আমাৰ সমাজখন সুন্দৰ সবলভাৱে আগবাঢ়ি যাবলৈ এজন ভাল খেতিয়ক লাগিব এজন ভাল মিস্ত্ৰী লাগিব গতিকে এজন চিত্ৰকৰ লাগিব এজন ডক্টৰ লাগিব ভাল এজন ইঞ্জিনিয়াৰ লাগিব গতিকে ভাল অভিনেতা লাগিব ভাল অভিনেত্ৰী লাগিব গতিকে সকলো ক্ষেত্ৰতেই আচলতে আমাক সকলোতে পাৰফেক্ট মানুহ লাগিব আমাৰ সমাজখন যদি এখন সুস্থ সবল আমি সমাজ বিচাৰোঁ অকলতো ডক্টৰ ইঞ্জিনিয়াৰজনে এখন সমাজ গঢ়িব নোৱাৰে গতিকে সকলো মিলি গতিকে এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলক এইটোহে আচলতে শিক্ষা প্ৰদান কৰিব লাগে যোনে যি ক্ষেত্ৰতে নাযাওক যিটো লাইন নলওক তাত যাতে সফল হয় কোনোবাই যদি খেতিয়ক হ'ম বুলি ভাবে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক খেতিয়ক হ'বলৈ আমি প্ৰেৰণা যোগাব লাগিব বা আমি তেওঁলোকক সদায় ডক্টৰ ইঞ্জিনিয়াৰ হোৱা এই কথাতে আমি সীমাবদ্ধ কৰি ৰাখিলে নহ'ব তেওঁলোকক ক'ব লাগিব যে ভাল শিক্ষা লৈ ভাল ডিগ্ৰী লৈ পেলাই যদি তেওঁলোক ভাল খেতিয়ক হয় তেওঁলোকৰ পৰা আৰু 10জনে শিকিব পাৰিব কাৰণ তেওঁলোকে খেতি কৰিব উন্নত প্ৰক্ৰিয়াৰে খেতি কৰিব উন্নত তথ্য তেওঁলোকে আহৰণ কৰিব গতিকে আমাৰ যিটো কৃষকৰ আমাৰ সেই ক্ষেত্ৰখন আমাৰ কৃষিৰ ক্ষেত্ৰ সেইখন আমাৰ আগবাঢ়ি যাব তেতিয়া গতিকে মই এটা উদাহৰণেই দিছোঁ তেনেকৈ প্ৰত্যেক ক্ষেত্ৰখনতেই যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত হিচাপে প্ৰত্যেকটো ক্ষেত্ৰত আমি গঢ়ি তুলিম তেতিয়াহে কিন্তু আমি এখন সুন্দৰ সুস্থ সবল আমি সমাজ লাভ কৰিবলৈ সক্ষম হ'ম আৰু তাৰ লগতে মই এটা কথা কওঁ ছাত্ৰ ছাত্ৰীসকলক অকল পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিব লাগিব বহু নম্বৰ পাব লাগিব ষ্টেণ্ড কৰিব লাগিব এই কথাটোকে আমি সদায় বুজাই থাকিলে নহ'ব প্ৰথম কথা তেওঁলোকক মানুহ হ'বলৈ আমি বুজাব লাগিব নিশ্চয়কৈ আৰু যদি তেওঁলোক মানুহেই নহয় তেওঁলোকে ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ আচলতে ডিগ্ৰী ল'লে আমাৰ সমাজখনৰ একো লাভ নহ'ব কাৰণ আজি আমি আমাৰ সমাজখনত দেখিছোঁ যে বহু ডাঙৰ মানুহে ডাঙৰ মানুহ যিবিলাক ডাঙৰ বিষয়া তেওঁলোকে কিন্তু যথেষ্ট দুৰ্নীতিগ্ৰস্ত হৈছে তেওঁলোকে আমাৰ দুখীয়া দৰিদ্ৰৰ আমাৰ কল্যাণৰ কাৰণে যি পুঁজি আহে সেই পুঁজি আত্মসাৎ কৰিছে তো মই এটা কথা কওঁ এজন অফিচাৰৰ এটা শ্বহীদ যদি
1 কোটি 2 কোটি টকাৰ কেলেংকাৰী হ'ব পাৰে কিন্তু তেওঁতো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা অন্যান্য পৰীক্ষাবিলাকত ভাল ৰিজাল্ট কৰি গৈছে নহ'লে তেওঁ সেই আসনখনত বহিব নোৱাৰিলে তেন্তে এটা চহীৰ দাম ইমান মূল্য নহ'লহেঁতেন গতিকে আচলতে সেই তেওঁলোকৰ ছাত্ৰ অৱস্থাত চাগৈ তেওঁলোককো সেই মানুহ হোৱাৰ জ্ঞান তেওঁলোকৰ শিক্ষাগুৰুসকলে নিদিলে যে মানুহ হ'ব লাগিব বুলি গতিকে কথা হ'ল যদি আমি মানুহ হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গঢ়িব নোৱাৰোঁ তেতিয়া তাত আমি ভাল ৰিজাল্ট কৰি বা ডাঙৰ ডাঙৰ ডিগ্ৰী ল'লেই কোনোবাই বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৈ ডাঙৰ ডাঙৰ ডিগ্ৰী লৈ পেলাই ভাল ৰিজাল্ট কৰিলে কিন্তু আমি এখন সুন্দৰ সমাজ কেতিয়াও লাভ কৰিব নোৱাৰিম নিশ্চয়কৈ আচলতে খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে দুয়োগৰাকী ব্যক্তিয়ে আপুনি কৈছে মানুহ আচলতে মানুহ হোৱাৰ এটা শিক্ষা দিব লাগে কনিষ্ঠ মহাবিদ্যালয় হওক বা আন মহাবিদ্যালয় হওক শিক্ষকসকলৰ ভূমিকা হ'ব লাগে যে মানুহ হোৱাৰ শিক্ষা নম্বৰৰ দৌৰত নহয় তেওঁলোকে মানুহ হোৱাৰ শিক্ষা দিয়ক কাৰণ এইখন সমাজ নতুন প্ৰজন্মই ধৰি ৰাখিব লাগিব এইখন অসম নতুন প্ৰজন্মই ধৰি ৰাখিব লাগিব সেইবাবে মানুহ হোৱাৰ শিক্ষা দিয়াৰ বহুত প্ৰয়োজন নম্বৰৰ হিচাপত আমি পাহৰি গৈছোঁ একাংশ কনিষ্ঠ মহাবিদ্যালয়ে পাহৰি গৈছে যে তেওঁলোকক মানুহ হোৱাৰ শিক্ষা দিব লাগে মই অনুষ্ঠান সামৰিব লাগিব শেষত মই দুয়োগৰাকী বিশেষ ব্যক্তিৰ পৰা চমুকৈ এটা কথা জানিব বিচাৰিছোঁ এই সময়ছোৱাত যতীন কলিতাৰ ওচৰলৈ মই আহিছোঁ এই সময়ছোৱাত কনিষ্ঠ মহাবিদ্যালয়সমূহৰ যি মৈমতালি এই মৈমতালিৰ বিৰুদ্ধে আপোনাৰ মতামত কি হ'ব হয় মই এইখিনিতে ক'ব বিচাৰোঁ অলপ সিদিনাখন যেতিয়া ছেটেলাইট চেনেল ND24ৰ ৰাজদীপ বাইলুং বৰুৱা যিজন সাংবাদিক তেওঁ এটা গুৰুত্বৰ তেওঁ যেতিয়া দয়ানন্দ বৰাগোহাঁই ছাৰ যিজন আমাৰ আগৰ কাউন্সিলৰ যিজন তেওঁ অধ্যক্ষ আছিল তেওঁ গুৰুতৰ অভিযোগ কৰিছিল যে অসমৰ এছাম কনিষ্ঠ মহাবিদ্যালয়ে পৰীক্ষা যেতিয়া ফাইনেল নাপাতে পাতাৰ আগত যিবিলাক প্ৰি টেষ্ট হয় সেই প্ৰি টেষ্টত তিনিখন পেপাৰ দিয়ে সেই তিনিখন পেপাৰ যি ফাইনেলত কুৱেশ্যন পেপাৰ আহিব সেইখিনিৰ লগত মিলে তে মই এইখিনিত ক'বলৈ যাওঁ যদি কনিষ্ঠ মহাবিদ্যালয়সকলে ফাইনেলৰ আগতে সেই প্ৰি টেষ্টত সেই একেখিনি কুৱেশ্যন পেপাৰে পাই যায় তেন্তে আমি হয়তো ইয়াত বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকৰ শিক্ষা সংসদৰ বৰ্ডৰ লগত তেওঁলোকৰ কিবা যোগাযোগ আছে বা শিক্ষা সংসদৰ বৰ্ডৰ লগত তেওঁলোকৰ পইচাৰ কিবা খেলি মেলি আছে যাৰ বিনিময়ত পৰীক্ষাৰ নাপাতাৰ আগতে তেওঁলোকে সেই কুৱেশ্যন পেপাৰবিলাক পাই যায় আৰু এইটো বৰ লজ্জাজনক কথা যিজন অধ্যক্ষই যেতিয়া ক'লে যে অভিযোগটো দিলে যে এনেকুৱা তেনেকুৱা মৈতালি হৈ আছে তে মই বিচাৰোঁ এজন ছাত্ৰ হিচাপে এটা সংগঠনৰ পৰা বিলং কৰা হিচাপে মই বিচাৰোঁ যে শিক্ষা ব্যৱস্থাটো নিৰ্মূল হওক আৰু এতিয়া আমাৰ সকলোৰে আমি জানো যে আমাৰ এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী হৈছে তেওঁ আগৰ দিনত তেওঁ শিক্ষামন্ত্ৰী আছিল এতিয়া বিচাৰোঁ তেওঁ মুখ্যমন্ত্ৰী তেওঁৰ আমোলত যাতে শিক্ষা ব্যৱস্থাটো অধিক নিৰ্মূল হৈ পৰক আৰু সঁচা অৰ্থত চাফা হওক যাতে ছাত্ৰ ছাত্ৰীয়ে হওক বা অন্য দেশৰ ৰাজ্যই হওক যাতে কেতিয়াও অসমক আঙুলি টোৱাব নোৱাৰে যে তোমালোকৰ শিক্ষা ব্যৱস্থা এনেকুৱা তোমালোকৰ শিক্ষা ব্যৱস্থা তেনেকুৱা সেইটোৱে বিচাৰোঁ আৰু সকলো ক্ষেত্ৰতে অকল যি আপুনি কোৱাৰ দৰে যে অকল শিক্ষা ব্যৱস্থাতে নহওক অকল নম্বৰৰ ক্ষেত্ৰতে নহওক যাতে মানুহ হ'বলৈ যাতে প্ৰত্যেক শিক্ষাগুৰুৱে এজন ছাত্ৰক যাতে শিকায় তেতিয়াহে আমাৰ দেশ আগবাঢ়ি যাব আজি আমি দেখিবলৈ পাওঁ যে কনিষ্ঠ মহাবিদ্যালয়সকলে যিসকলে প্ৰস্পেক্টাছৰ নামত বা এডমিশ্যনৰ নামত যি লাখ লাখ কোটি টকা তেওঁলোকৰ এমাহত বা মাহেকত বা এদিনত উপাৰ্জন হৈ যায় কিন্তু তেওঁলোকে আমি কেতিয়াও দেখা নাপাওঁ যে যেতিয়া অসমৰ বানপানী হয় বানপানীৰ সময়ছোৱাত কিন্তু তেওঁলোকক আমি কেতিয়াও সাহায্য দিয়া নেদেখোঁ কিন্তু কেতিয়াবা কোনোবা বৃদ্ধা এজনী ৰাস্তাত পৰি আছে কোনো এজন কনিষ্ঠ মহাবিদ্যালয়ৰ যি ৰেক্টৰ থাকে যি অধ্যক্ষ থাকে তেওঁলোকে কিন্তু সহায় কৰা আমি কিন্তু কেতিয়াও নেদেখোঁ আচলতে সেই এখন ব্যক্তিগত যেতিয়া প্ৰতিষ্ঠান বনোৱা যায় তেওঁলোকৰ অকল শিক্ষা ব্যৱস্থাতে থাকিলে নহ'ব তেওঁলোকৰ সমাজৰ প্ৰতিও দায়বদ্ধতা থাকিব লাগিব মোৰ এইখিনিয়ে ক'ব লগা নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা তেখেতে উত্থাপন কৰিছে আচলতে কনিষ্ঠ মহাবিদ্যালয়সমূহে সমাজৰ প্ৰতি কিমান দায়বদ্ধতা সেয়া নিশ্চয়কৈ তেখেতৰ মুখৰ পৰা আপোনালোকে গম পাইছে মই পবিত্ৰ কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এই সময়ছোৱাত একাংশ কনিষ্ঠ মহাবিদ্যালয়ৰ যি মৈমতালি সেই মৈমতালিৰ সময়ত আপুনি কি ক'ব আচলতে মই এইটোৱে কওঁ আৰু আমাৰ যতীন কলিতা আমাৰ ছাত্ৰ যতীন কলিতাই কৈছে যে শিক্ষা বিভাগটো নিৰ্মল হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে সেইটো ভাল কথা আৰু সেই নিৰ্মল কৰাৰ ক্ষেত্ৰত অৱশ্যে আমাৰ চৰকাৰখনো অকণমান কঠোৰ হ'ব লাগিব আৰু আমিও বিচাৰোঁ আমি অন্তৰকৰণেৰে আমি সহৃদয়তাই বিচাৰোঁ নিৰ্মল হওক পৰিষ্কাৰ হওক আমাৰ শিক্ষা ক্ষেত্ৰখন আৰু বৰ্তমানৰ যি নতুন শিক্ষামন্ত্ৰী হৈছে তেখেতকো মই আহ্বান জনাইছোঁ যে সংস্কাৰ হওক আমাৰ যিখিনি বেয়া আছে সেইখিনি আঁতৰি যাওক আৰু শিক্ষাৰ
ক্ষেত্ৰখন আমাৰ যাতে ভাৰতৰ ভিতৰতে উজ্বলি উঠে আমাৰ অসমৰ শিক্ষা ক্ষেত্ৰখন সেইটো আশা কৰিছোঁ আৰু এনেধৰণৰ কথাবিলাক এতিয়া যি কথা চলি আছে এই কথাবিলাকক আচলতে কথাবিলাক বন্ধ হ'ব লাগে আৰু আমাৰ প্ৰশাসনৰ ফালৰ পৰাও ইয়াত চকু ৰাখি আচলতে নীতি বহিৰ্ভূতভাৱে যিসকলে কামবিলাক চলাই গৈছে বা এনেধৰণৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছে এইবিলাক বন্ধ কৰিব লাগে মই সেইটোৱে সহৃদয়ৰে কামনা কৰিছোঁ হয় বন্ধ হ'ব লাগে কিন্তু বন্ধ হ'বনে বাৰু সঁচাকৈ এই বেমেজালিবোৰ আমিতো সদায় আশাত বন্দী গতিকে নিৰাশাৰ মাজত আমি আশাও দেখিব লাগিব গতিকে যিহেতু আমাৰ শিক্ষামন্ত্ৰী নতুনকৈ তেওঁ এটা ভাল পদক্ষেপ লোৱা দেখিছোঁ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এজন দক্ষ মুখ্যমন্ত্ৰী তেখেতে শিক্ষা বিভাগটো তেখেতে চলাই আছিলে বৰ ভালদৰে আগুৱাই নিছিলে গতিকে মই ভাবোঁ যে হ'ব এটা ভাল বাতাবৰণৰ সৃষ্টি হ'ব আৰু এনেধৰণৰ যিসকলে কলুষিত কৰিছে আমাৰ এই শিক্ষাৰ ক্ষেত্ৰখন তেওঁলোক শাস্তিৰ সন্মুখীন হ'ব আৰু এনেধৰণৰ বেমেজালিবোৰ আঁতৰিব বুলি মই দৃঢ় বিশ্বাসী নিশ্চয়কৈ আমিও আশাবাদী আচলতে একাংশ কনিষ্ঠ মহাবিদ্যালয়ৰ যি বেমেজালি বৰ্তমান সময়ত যি হৈ আছে তেওঁলোকৰ মহিমজালি যি ধৰণে আগবাঢ়িছে সেইবোৰ যে সোনকালে নিষ্পাপ হওক তেওঁলোক যে এই বেমেজালিবোৰ আঁতৰ হওক শিক্ষাৰ ক্ষেত্ৰত কাৰণ শিক্ষাই সমাজ সংস্কাৰ কৰে বুলি এষাৰ কথা আছে যদি সংস্কাৰেই নহয় তেন্তে শিক্ষা থাকিব ক'ত কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ একাংশ কনিষ্ঠ মহাবিদ্যালয়ে যি ল'ৰা ধেমালি কৰিছে তেওঁলোকৰ অৰ্থনৈতিক লাভালাভৰ বাবে যি ধৰণৰ খেলিমেলি ধৰণৰ আৰম্ভ কৰিছে এই প্ৰচেষ্টাটো যাতে অতি সোনকালে বন্ধ হয় আমিও এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা সেই আহ্বান জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠান বিশ্লেষণৰ মজিয়াৰ পৰা মই গৌৰাংগৰ পৰা বিদায় মাগিছোঁ পুনৰবাৰ আপোনালোক দুয়োলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ